অসমৰ কা বিৰোধী গণ আন্দোলনৰ 5 গৰাকী বীৰ শ্বহীদৰ পবিত্ৰ স্মৃতিত আজিৰ দিনটোত আমি অসম জাতীয় পৰিষদে আত্মবলিদান দিৱস আমি পালন কৰোঁ আৰু এই দিনটোত শুভক্ষণত 5 গৰাকী বীৰ শ্বহীদলৈ আমি শ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ আৰু আমি এই 5 গৰাকী বীৰ শ্বহীদৰ তেওঁলোকৰ ত্যাগ, তেওঁলোকৰ জাতি প্ৰেম আৰু কা জাপি দি অসমৰ সমাজ আৰু জাতীয় জীৱনক অন্যায় কৰিবলৈ দিল্লীয়ে বিচৰা কুটিল ষড়যন্ত্ৰ ৰাজনীতিৰ বিৰোধিতা কৰি যিসকলে তেওঁলোকে যি মহান আদৰ্শেৰে শ্বহীদ বৰণ কৰিলে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাই শ্বহীদৰ ত্যাগৰ শক্তি আদৰ্শই যাতে আমাক সদায় অসমৰ সমাজ আৰু জাতীয় জীৱনক উজ্জীৱিত কৰি ৰাখে তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। আমি ক'ব খোজোঁ যে এইটো জাতীয় জীৱনৰ কাৰণে কোলা দিন, যিদিনাখন কা অসমৰ মাটিত জাপি দিয়া হয়, যিদিনাখন নিৰীহ যুৱক যুৱতীসকলক অবৰ্ণনীয় অত্যাচাৰ কৰি পুলিচে লাঠি চাৰ্জ কৰিলে, শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিলে, যিসকল একেবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা নিদিয়া ব্যক্তিকো একেবাৰে সৰু ল'ৰা ছোৱালীকো হত্যা কৰিলে, এইটো অবৰ্ণনীয় আৰু এইটো এটা মই ভাবোঁ যে তেওঁলোকৰ এটা অসমধ্বংসী এটা সিদ্ধান্ত আছিলে আৰু আজিও আমি পুনৰ সেইকাৰণে শ্বহীদসকলৰ ত্যাগক দোহাই দি কৈছোঁ যে আপোনালোকৰ যি ত্যাগ এই ত্যাগক আমি কেতিয়াও অথলে যাবলৈ নিদিওঁ। অসমৰ জনগণে কা মনা নাছিলে, আজিও নাই মনা আৰু ভৱিষ্যতেও নেমানে কোনো কাৰণতে, কাৰণ কা জাপি দিয়াটো অসমৰ জাতীয় জীৱনৰ কাৰণে প্ৰচণ্ড অন্যায়। কাৰণ অসমৰ ৰাইজে বিদেশী নাগৰিকসকলক 71 চনৰ 24 মাৰ্চলৈকে ভিত্তিবৰ্ষ নিৰ্ণয় কৰিছে। 71 চনৰ 25 মাৰ্চৰ পিছত অহা সকলো বিদেশী, তেওঁ মুছলমান হওক, তেওঁ হিন্দু হওক, তেওঁ বৌদ্ধ পাৰ্চী যিয়েই নহওক, লাগিলে অসমৰ পৰা যাব লাগিব। কা জাপি দি অসম চুক্তি, ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত হোৱা অসম চুক্তিৰ আত্মাক হত্যা কৰিলে, অসম চুক্তিৰ 5 নম্বৰ দফাটোক নিষেধ কৰিলে, অসম চুক্তিৰ মূল যিটো স্পিৰিট আছিলে এই স্পিৰিটটোক সম্পূৰ্ণৰূপে নাইকিয়া কৰি শ্বহীদসকলৰ আত্মাক দ্বিতীয়বাৰৰ বাবে হত্যা কৰিলে আৰু অতিৰিক্ত 53 বছৰ বিদেশীৰ বোজা আমাক জাপি দিলে। গতিকে সেই অন্যায় অসমৰ ৰাইজে নামানে আৰু সেইকাৰণে আজি পুনৰবাৰ দৃঢ়তাৰে দোহাৰিছোঁ শ্বহীদসকলৰ ত্যাগৰ আমি সকলোৱে ত্যাগক আমি স্বীকাৰ কৰি তেওঁলোকৰ শ্বহীদৰ নামত শপত খাই আগবাঢ়ি থাকিব লগা দিনমত অসম জাতীয় পৰিষদে আমাৰ অস্তিত্বৰ কাৰণে আমাক কৰা অন্যায়ৰ বিৰুদ্ধে, আমাক অবৈধ বিদেশীৰ বোজা জাপি দি মাটি ভেটি ভাষা কৃষ্টি সংস্কৃতি ৰাজনৈতিক অধিকাৰ নিষেধ কৰাৰ যিটো ষড়যন্ত্ৰ তাৰ বিৰুদ্ধে আমি সংগ্ৰাম অব্যাহত ৰাখিম, আমি যুঁজি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।